কিছুদিন পূৰ্বে বিধায়কগৰাকীৰ ধন দাবীৰ এটা অডিঅ' হৈছিল ভাইৰেল। অডিঅ'টোক লৈ বিধানসভাৰ এথিক্স সমিতিয়ে চলাই গৈছিল তদন্ত। অডিঅ'টোৰ পৰীক্ষণৰ বাবে পঠিওৱা হৈছিল ফৰেনচিক গৱেষণাগাৰলৈ। ফৰেনচিক গৱেষণাগাৰৰ পৰা তৎকালীন প্ৰতিবেদন বিচাৰি পত্ৰ, অসম বিধানসভাৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে ফৰেনচিক গৱেষণাগাৰলৈ। উল্লেখ্য যে ভাইৰেল হোৱা অডিঅ'টো নিজৰ নহয় বুলি দাবী কৰিছিল বিধায়কগৰাকীয়ে। পুনৰবাৰ উল্লেখ কৰিছো, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিপদ আসন্ন। কিছুদিন পূৰ্বে বিধায়কগৰাকীৰ ধন দাবীৰ এটা অডিঅ' হৈছিল ভাইৰেল আৰু অডিঅ'টোক লৈ বিধানসভাৰ এথিক্স সমিতিয়ে চলাই গৈছিল তদন্ত। অডিঅ'টোৰ পৰীক্ষণৰ বাবে পঠিওৱা হৈছিল ফৰেনচিক গৱেষণাগাৰলৈ। ফৰেনচিক গৱেষণাগাৰৰ পৰা তৎকালীন প্ৰতিবেদন বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। অসম বিধানসভাৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে ফৰেনচিক গৱেষণাগাৰলৈ। কিন্তু এই ভাইৰেল হোৱা অডিঅ'টো নিজৰ নহয় বুলি দাবী কৰিছিল বিধায়কগৰাকীয়ে। ইপিনে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত সদন স্থগিতৰ প্ৰস্তাৱ আনিব মনোৰঞ্জন তালুকদাৰে। সদনত জুবিন গাৰ্গৰ ন্যায়ক লৈ সৰব হ'ল CPIMৰ বিধায়কগৰাকী। সদনৰ সময়সীমা বৃদ্ধিৰ দাবীও তুলিব মনোৰঞ্জন তালুকদাৰে। শীতকালীন অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া সৰভোগৰ বিধায়কগৰাকীৰ। প্ৰতিক্ৰিয়া আছে, আগবঢ়াইছো। এতিয়া আমি জুবিনক হেৰুৱাইছো, 2 মাহ অতিক্ৰান্ত হৈ গৈছে। অসমৰ মানুহে শকত মৰ্মাহত ক্ষোভিত। অকল মৰ্মাহত নহয়, ক্ষোভিত। আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বিশ্ব ৰেকৰ্ড কৰি পেলাই অসমৰ মানুহে ছ'চিয়েল মিডিয়াত এটা আন্দোলন চলাই আছে। এনেকুৱা এটা সময়ত বিধানসভা বহিব। স্বাভাৱিকতে জুবিন গাৰ্গৰ মৃত্যু সংক্ৰান্তীয় বিভিন্ন কথা বতৰা পূৰ্ণাংগভাৱে বিধানসভাত আলোচনা বিলোচনা কৰি বিধানসভাৰ পক্ষৰ পৰাও এই ক্ষেত্ৰত তদন্তৰ ক্ষেত্ৰত যদি কিবা কৰিব লগা থাকে আমি সেইটো কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমি গোটেইকেইটা ৰাজনৈতিক দলে বিৰোধী পক্ষৰ অহাকালি আমি এডজৰ্ণমেণ্ট মোচন মুভ কৰিছোঁ। এতিয়া এইখন চৰকাৰে এডজৰ্ণমেণ্ট মোচন লয় নে নলয় সেইটো বেলেগ কথা, কিন্তু আমি দাবীটো সদৰে তুলিম জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্নত। আন কিছু বিষয় আছে, যি বিষয়সমূহ পৰ্যায়ক্ৰমে আহিব। জনজাতিকৰণৰ এটা মন্ত্ৰীগোটৰ প্ৰস্তাৱ আহিব, কি ৰূপত আহে সেইটো জানিলে স্বাভাৱিকতে আমি বিতং আলোচনা কৰিবলৈ বিচাৰিম। কাৰণ এইটো গুৰুত্বপূৰ্ণ এটা বিষয়, 6টা জনগোষ্ঠীৰ জাতীয়কৰণৰ বিষয়টো, আৰু এই বিষয়টো যাতে সঠিকভাৱে আমি বিধানসভাত সিদ্ধান্ত ল'ব পাৰোঁ তাৰ চেষ্টা আমি কৰিম। এতিয়া টিআৰই কমিশ্যনৰ প্ৰতিবেদন দাখিল কৰাৰ কথা কৈছে, এইটো আইনগতভাৱে দাখিল কৰিব পাৰে নে নোৱাৰে এই বিষয়বিলাকো আছে। নিশ্চিতভাৱে সেই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিম। অন্য এতিয়া পলিগামীৰ ওপৰত তেওঁলোকে বিল আনিম বুলি কৈছে, আহিলে নিশ্চিতভাৱে সেই সম্পৰ্কতো আমি আলোচনা বিলোচনা কৰাৰ সুযোগ পাম। আৰু মাত্ৰ 5 দিনীয়া বিধানসভাৰ অধিৱেশন, এই 5 দিনত আমি কিমান তৎপৰতাৰে এই সকলো বিষয়ত আলোচনা কৰিব পাৰিম আমাৰ অলপ সন্দেহ আছে। সেইকাৰণে আমি দাবীও জনাইছোঁ বিধানসভা দৰকাৰ হ'লে এক্সটেণ্ড হৈ যাওক, নতুবা 2 বেলা ৰাতি 8টা বজালৈকে বিধানসভাত চলক। কিন্তু সকলো বিষয় আলোচনা নকৰাকৈ হুৰমূৰকৈ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে কাৰণেই তেওঁলোকে পাছ কৰাই লৈ যাব, এই বিষয়টোত আমি একমত নহয়। আমি পূৰ্ণাংগ আলোচনা। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।